এভৰিৱান গুড ইভিনিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভালেই। আৰু ইভিনিং ক্লাছৰ পৰা আহি এনেকৈ ব্ৰেড জাম আৰু গাখীৰ খাই ল'লোঁ। মই পিছে খোৱাত ভাল, আপোনালোকে গম পায়েই, সেইটো কাৰণে বাৰু ভোক লাগিয়ে থাকে মোৰ ভাগৰ। আৰু ইফালে মই খাই থাকোঁতে দেখিছোঁ ৰাধাই মোলৈ চাই আছে, সেইবাবে তাক মাতি মাতি মই খাই আছোঁ। আৰু মেইন পইণ্টটোত আহোঁ। আজি হৈছোঁ মই পজানিকা ঘৰৰ ৰজা, মানে আজি আমাৰ ঘৰত কোনো নাই, ভাবিলোঁ অলপ ফাইদা উঠাওঁ। এইখিনিতে মোৰ হট মনটোলৈ কুট বুদ্ধিত আহিল নহয় ৰাইজ। সেইদিনাখনি গডৰেজটো কৰি চাওঁতে দেখিছিলোঁ তাত বাই নতুন ড্ৰেছ এটা আনি থৈছিলে, ভাবিলোঁ আজি পিন্ধি ফটো মাৰোঁ। ফটো পিছে ঠিকছে মাৰিলোঁ দেই, আৰু ষ্টেটাছ লগালে তাইক হাইড কৰি দিলোঁ। বাৰু ৰাইজ তাইৰ কথা বাদ দিয়ক, এতিয়া মোক কওক এই ড্ৰেছটোত মোক কেনেকুৱা লাগিছে? আই ন' মোক ভালেই লাগিছে। আৰু পাপা যিহেতু ঘৰত নাই, ভাবিলোঁ আৰু এটা ফাইদা উঠাওঁ, ধুনীয়াকৈ গাহৰি মাংস লৈ আহিলোঁ। তাৰপিছত ধুনীয়াকৈ গাহৰিখিনি ধুই ল'লোঁ, আৰু তাৰপিছত গাহৰিখিনি অলপমান পুৰি পেলাই এনেকৈ চালাড টাইপ বনাই ল'লোঁ। খোৱাহে কথা আৰু ৰাইজ নে কি কয় আজি। এনেকৈ মাজে মাজে গাহৰি আনি বনাই খোৱা হয় পাপা নাথাকিলে ঘৰত। আৰু বায়ে মায়ে খাওঁ বাৰু, মায়েও ইমান নাখায়, হ'লেও অলপমান খায়। যি কি নহওক মোৰো খানা হৈ গ'ল, ময়ো খাবলৈ বাঢ়ি ল'লোঁ। আৰু আজিলৈ আহিছোঁ দেই, আকৌ লগ পাম মোৰ নতুন এটা ভিডিঅ'ত। বাই বাই।